Hello aspirants, আশা কৰিছো আপোনালোকে নিজৰ প্ৰিপাৰেচন ভালদৰে চলাই আছে 15 days Lakshmikant Indian Polity Revisioner আজি day 13 Part 9 Other Constitutional Dimensions আজি মই start কৰিম Chapter 64 Cooperative Societies আৰু Chapter 65 Official Language আৰু Chapter 66 Public Service 18টা chapter important হয় মই আগৰ revisionত chapter 66 already revise কৰিছো so আজি মই 64 65 cooperative society আৰু official language এটো পাৰ্টৰ পৰা ৰিভাইজ কৰিম আপোনালোকে টেক্সটবুকত দেখিব পাব যে আৰু দুটা চেপ্টাৰ ইয়াতে ইনক্লুড কৰা হৈছে চেপ্টাৰ 67 68 এই দুটা চেপ্টাৰ মই বৰ্তমান ৰিভাইজ নকৰো এতিয়া ইছো পাৰ্ট 10 ৰ মই পলিটিক্যাল পাৰ্টিজ role of regional parties revise korim so ajir revision ot moi chapter 64 65 then chapter 69 70 revise korim ako ebar moi mention korim je chapter 66 important hoy public service kintu already moi etu chapter constitutional bodies part 7 revise korute moi yar logot ekeloge revise korisilu so আজি মই এই চাৰিটা চেপ্টাৰ ৰিভাইজ কৰিম চেপ্টাৰ 64 কোঅপাৰেটিভ সোসাইটিজ 97 কনস্টিটিউশন এমেন্ডমেন্ট এক্ট 2011 ৰ অধীনত কোঅপাৰেটিভ সোসাইটিক সাংবিধানিক ভাৱে স্বীকৃতি প্ৰদান কৰা হৈছিল কোঅপাৰেটিভ সোসাইটিৰ লগত জড়িত আৰ্টিকেলসমূহ আমি মনত ৰখাটো অতি জৰুৰী যেনে আৰ্টিকেল 19(1)c আৰ্টিকেল 43(b) ইয়াৰ লগতে পাৰ্ট 9(b) cooperative society related provisions komu সন্নিবিষ্ট কৰা হৈছে UPSC বা APSC prelims আৰু mains দুটা এক্সামৰ বাবে cooperative chapterটো important হয় কিয়নো 2025 চনটোক UN ইন্টাৰনেশ্যনেল ইয়াৰ অফ cooperative হিচাপে উদযাপন কৰিছে যেহেতু কাৰেন্ট এফেয়াৰ্ছত cooperative টপিকটো সঘনাই যোৱা বছৰ নিউজত আছিল হেহে এটো বৰ্ষৰ বাবে important Chapter 65 Official Language এক্সামৰ বাবে ইম্পৰ্টেন্ট হয় কিয়নো বিগত দুবছৰৰ পৰা সময়ে ল্যাঙ্গুৱেজ ৰিলেটেড নিউজ কাৰেন্ট এফেয়াৰ্ছত অহা দেখা গৈছে আমাৰ সংবিধানত পাৰ্ট 17ত আৰ্টিকেল 343 ৰ পৰা আৰ্টিকেল 351 ৰ ভিতৰত অফিচিয়েল ল্যাঙ্গুৱেজৰ প্ৰভিজনসমূহ প্ৰদান কৰা হৈছে Chapter 69 Political Parties আৰু Chapter 70 Role of Regional Parties এই দুটা chapter ভাৰতৰ political partyৰ functioning characteristics সমূহ বুজাত সহায় কৰে APSC PYQ আমি national party আৰু regional partyৰ ওপৰত questions অহা দেখিবলৈ পাইছো হেহে আপোনালোকে এই দুটা chapter ভালদৰে ৰিভাইজ কৰিব লাগে যাতে regional party বা national partyৰ provisions সমূহ criteria সমূহ আপোনালোকে বুজি পায় APSC prelims 2023 PYQ analyze কৰিলে আপোনালোকে দেখা পাব যে national partyৰ ওপৰত questions আহিছে হেহে মই national partyৰ criteria ওপৰত কিছুমান pointers লিখি ৰাখিছো আপোনালোকে চাব পাৰে national party হিচাপে recognition লাভ কৰিবৰ বাবে কিছুমান provisions সমূহ এনেকুৱা ধৰণৰ প্ৰথমতে সেই particular partyটোৱে 4 বা 4তকৈ অধিক ষ্টেটত ৰিকগনিশ্যন লাভ কৰিব লাগিব নেক্সট ক্ৰাইটেৰিয়াটো হৈছে যে টোটাল ভ্যালিড ভোটৰ 6% ভোট তেওঁলোকৰ পাৰ্টিটোৱে লাভ কৰিব লাগিব সেই 4 বা 4তকৈ অধিক ষ্টেটৰ পৰা হেতু লোকসভা ইলেকশ্যনো হ'ব পাৰে নাইবা এছেম্বলি ইলেকশ্যনো হ'ব পাৰে আৰু সেই পাৰ্টিটোৰ পৰা 4 গৰাকী এমপি লোকসভাৰ লৈ নিৰ্বাচিত হ'ব লাগিব ইয়াৰ পিছৰ ক্ৰাইটেৰিয়াটো হৈছে যে at least 2% of total seats in the Lok Sabha from not less than 3 states. 2% total voter seats teluke joy hobo lagibo Lok Sabha. Yar logot national party kisman benefits ami jani thoto dorkar. Prothomote national party hisabe recognition lav korile teluke electoral symbol nijor party tur babe lobo paribo. Next teluke party office bill koribor karone land aru building lav koribo paribo. Next 40 star campaign teluke pabo
যিহেতু বৰ্তমান অসমত এছেম্বলি ইলেকশ্যনৰ বতৰ, সেয়েহে এইটো বৰ্ষৰ এক্সামৰ বাবে ৰিজনেল পাৰ্টিৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে, ইম্পৰ্টেণ্ট হয়। সেয়েহে ষ্টেট পাৰ্টিৰ ক্ৰাইটেৰিয়াসমূহ আমি নোটছ বনোৱাটো দৰকাৰ। ষ্টেট পাৰ্টি হিচাপে ৰিকগনিশ্যন লাভ কৰিবৰ বাবে প্ৰথম ক্ৰাইটেৰিয়াটো হৈছে যে এটলিষ্ট 6% ভোট পুল্ড ইন দ্য লাষ্ট লেজিছলেটিভ এছেম্বলি ইলেকশ্যনছ অফ দি ষ্টেট এণ্ড হেভ এটলিষ্ট 2 MLA ইন দ্য ছেইম লেজিছলেটিভ এছেম্বলি। টোটেল ভোটৰ 6% লাভ কৰিব লাগিব আৰু 2 গৰাকী MLA নিৰ্বাচিত হ'ব লাগিব তেওঁলোকৰ পাৰ্টিৰ পৰা। দ্বিতীয় ক্ৰাইটেৰিয়াটো হৈছে যে 6% ভোট তেওঁলোকে লাভ কৰিব লাগিব আৰু তেওঁলোকৰ পাৰ্টিৰ পৰা লোকসভা ইলেকশ্যনত 1 MP নিৰ্বাচিত হ'ব লাগিব, অৰ্থাৎ মেম্বাৰ অফ পাৰ্টি সেই পাৰ্টিকুলাৰ দলটোৰ পৰা এগৰাকী নিৰ্বাচন হ'ব লাগিব। ইয়াৰ পিছত এটলিষ্ট 3% of the total number of seats or 3 seats whichever is more in the last legislative assembly. এটো ইম্পৰ্টেণ্ট পইণ্ট হয় যে 3% টোটেল নাম্বাৰ অফ চিট তেওঁলোকে লাভ কৰিব লাগিব আৰু সেই 3% চিট 3খন চিটতকৈ যাতে বেছি হয় সেইটো মন কৰিব লাগিব। ইয়াৰ পাছত লাষ্ট ক্ৰাইটেৰিয়াটো হৈছে যে 8% of the total valid vote in the last assembly election or লোকসভা elections তেওঁলোকে লাভ কৰিব লাগিব। কৈছে যে 8% টোটেল ভেলিড ভোটৰ তেওঁলোকে লাভ কৰিব লাগিব, সেইটো হয়তো লাষ্ট লেজিছলেটিভ এছেম্বলিৰো হ'ব পাৰে, নাইটোবা লোকসভা ইলেকশ্যনৰো হ'ব পাৰে। চ' এইখিনি হৈছে এইটো বৰ্ষৰ বাবে ইম্পৰ্টেণ্ট পইণ্ট। 15 days লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি ৰিভিজনৰ আজি ডে 13, য'ত মই চেপ্টাৰ 64, 65, 69 আৰু 70 ৰিভাইজ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা কিছু ইনফৰমেশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ। 15 days